আপোনালোকে জানেনে জাপানৰ এটি শিশুৱে যদি তেওঁলোকৰ ঘৰৰ এটি মূল্যৱান সামগ্ৰী ফ্লাৱাৰ পট অথবা তেনে পাত্ৰ ভাঙি পেলায় তেতিয়া সেই শিশুটিৰ পিতৃ মাতৃয়ে তেওঁক খং নকৰে বৰঞ্চ সেই পাত্ৰটো এক বিশেষ কলাৰ জৰিয়তে ধুনীয়াকৈ সজাই পৰাই এক নতুন ৰূপ দিয়ে এই কলাবিধৰ নাম হৈছে কিনচুগি কিনচুগি কলাই আমাক জীৱনবোধৰ শিক্ষা দিয়ে জীৱনটো নকৈ কেনেকৈ সজাই তুলিব লাগে তাৰ বিষয়ে আমাক শিক্ষা দিয়ে এতিয়া আমি জানো আহক এই কিনচুগি কলা কি কিনচুগি কলা হৈছে এনে এবিধ কলা যি কলাৰ পৰা আমি শিকিব পাৰোঁ জীৱনটো কেনেকৈ নৰূপত সজাই তুলিব পাৰি জীৱনটোত যি হতাশা আহে বা যি সমস্যা আহে বা যি যন্ত্ৰণা পাওঁ সেই যন্ত্ৰণাবোৰ কেনেকৈ পাহৰি এই হতাশাবোৰক কেনেকৈ আশালৈ পৰিণত কৰিব পাৰি আৰু জীৱনটোক কেনেকৈ নৰূপত সজাই তুলিব পাৰি সেই বিষয়ে কিনচুগি কলাই আমাক পথ দিয়ে কিনচুগি কলাৰ জৰিয়তে কিনচুগি আৰ্টিষ্টে সেই ভগা পাত্ৰটোৰ অংশবোৰ এক বিশেষ ধৰণৰ সামগ্ৰীৰে জোৰা লগায় জোৰা লগোৱাৰ পিছত সেই পাত্ৰটো সোণৰ গুৰিৰে জিলিকাই তোলে তাৰ পিছত যিখিনি ঠাইত জোৰা লগোৱা হৈছে সেই অংশবোৰত হাইলাইট কৰি পাত্ৰটোক এক নতুন ৰূপ দিয়ে তাৰ মানে ইয়াৰ পৰা আমি বুজিলোঁ যে যদি জীৱনত কেতিয়াবা হতাশা নিৰাশা সমস্যা আহে তেতিয়া আমি ভাগি পৰিব নালাগে যদিও কেনেবাকৈ আমি ভাগি পৰোঁ তেতিয়া আমি মনত এইটো আশা ৰাখিব লাগে যে জীৱনটোক নকৈ পুনৰ সজাব পাৰি আৰু কিনচুগি কলাই আমাক এই আদৰ্শ বা এই পথ দেখুৱায় সেয়েহে কিনচুগি কলা কিনচুগি দৰ্শন হিচাপেও জনাজাত